নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 10 মেথছৰ এক্সাৰচাইজ 6.2 অনুশীলনী 6.2 যোৱা ভিডিঅ'ত আমি 1-2 কৰিছোঁ। আজি আমি 3 নম্বৰৰ পৰা সলিউশ্যন কৰিম। 3 নম্বৰ প্ৰশ্নটো দিছে আমাক যে চিত্ৰ 6.20 যদি LM সমান্তৰাল CB আৰু LN সমান্তৰাল CD প্ৰমাণ কৰা AM by AB is equal to AN by AD। AM by AM by AB গতিকে এইটো আৰু গোটেইটো কৈছে আৰু AN by AD এইটো আৰু গোটেইটো আমাৰ সমানুপাতিকটো প্ৰমাণ কৰিব দিছে। ঠিক আছে, সো একেবাৰে সহজ প্ৰশ্ন, যিখিনি মান দিয়া আছে সেইখিনি আমি লিখি ল'ম আৰু চিত্ৰটো অঁকাই ল'ম। ঠিক আছে, সো আমি লিখিম যে দিয়া আছে এইবিলাক প্ৰশ্নত আমাক লিখিব লাগিব যিখিনি দিয়া আছে, যিহেতু আমি ত্ৰিভুজ কৰি আছোঁ, ট্ৰাইংগেলছ কৰি আছোঁ। সো দিয়া আছে, কি দিয়া আছে, LM সমান্তৰাল CB আৰু LN সমান্তৰাল CD আৰু প্ৰমাণ কৰিব লাগে যে AM by AB সমান সমান AN by AD এইখিনি আমাক প্ৰমাণ কৰিব লাগে। তো বিন্দাছ আমি প্ৰমাণ কৰিম। চিত্ৰটো দিছে, চিত্ৰটো আমি অঁকাই ল'ম। ইয়াত চিত্ৰটো আঁকাবা, ঠিক আছে, মাষ্ট, চিত্ৰটো দৰকাৰী। সো চিত্ৰটো তোমালোকে স্কেলৰ সহায়ত আঁকিবা ধুনীয়াকৈ। মই হাতেৰে আঁকাই দি আছোঁ যাতে সময় কম খৰচ হয়। এনেকৈ দিয়া চিত্ৰটো, এইটো হৈছে A, এইটো হৈছে B, এইটো হৈছে C, এইটো হৈছে D আৰু এনেকৈ গৈছে, ইয়াত হৈছে L, ইয়াত N, ইয়াত হৈছে M। সো ইয়াত আমাক থেলছৰ উপপাদ্য ব্যৱহাৰ কৰি আমাক কৰিব লাগিব। সো চিত্ৰটো হৈছে এইটো, নহয় জানো? সো এইখিনি কাম শেষ, এতিয়া আমাক ইয়াত লাগিব। সো আমি এতিয়া প্ৰমাণটো কৰি লওঁ যে প্ৰমাণ দেখা ইয়াত যেহেতু আমাক LM সমান্তৰাল CB দিছে, গতিকে এইটোত আমি থেলছৰ উপপাদ্য প্ৰমাণ কৰি দিওঁ যে যিহেতু দিয়া আছে বা যিহেতু LM সমান্তৰাল CB, গতিকে LMটো কাৰ সমান্তৰাল হয়? CB, গতিকে এইটোৰ সমান্তৰাল হ'লে কি হ'ব? AM by MB আৰু AL by LC সমান হ'ব থেলছৰ উপপাদ্য মতে। গতিকে LM যদি সমান হয় AM by MB, MB সমান সমান কি হ'ব? AL by LC। আকৌ এইটো সমান্তৰাল কৈছোঁ, গতিকে এইটো লিখি দিওঁ আকৌ, গতিকে এইটো 1 নম্বৰ দিব পাৰি আমি। ঠিক আছে, গতিকে লিখিব পৰা যে থেলছৰ উপপাদ্য মতে এটা 1 নম্বৰ সমীকৰণ দিব পাৰোঁ। আকৌ আমাক দিছে LN সমান্তৰাল CD যদি হয় কি হ'ব? LN সমান্তৰাল CD, গতিকে এইটো আৰু এইটো সমান হ'ব, অৰ্থাৎ গতিকে AN by ND, ঠিক আছে, ND সমান সমান AN by ND সমান সমান AL by LC। চাবা এইটো সাধাৰণ বাহু হৈ আছে। ঠিক আছে, গতিকে 6.2 কৰোঁতে আমাক সাধাৰণটো চাব লাগিব। গতিকে সাধাৰণ বাহুটো ইয়াৰ লগতো আছে, গতিকে চাবা AL by LC, ইয়াতো আছে AL by LC, গতিকে এইটো আৰু এইটো যদি সমান হয়, এইটো আৰু এইটোও সমান হ'ব। ঠিক আছে, গতিকে ইয়াত লিখিব লাগিব যে থেলছৰ উপপাদ্য মতে এইটো 2 নম্বৰ। ঠিক আছে, এতিয়া দেখা, গতিকে এইটোৰ ঠাইত আমি এইটো আৰু এইটো বহাই দিম, যিহেতু AL by LC, ইয়াতো AL by LC আছে, গতিকে এইটো আৰু এইটো সমান হ'ব। সো গতিকে সমীকৰণ 1 আৰু 2ৰ পৰা আমি AM by MB is equal to AN by ND লিখিব পাৰোঁ। যিহেতু ৰাইট সাইডটো সমান আছে, গতিকে লেফ্ট সাইডটো সমান হৈ যাব। ঠিক আছে, AN by ND আমি লিখিলোঁ। এতিয়া দেখা, আমাক লাগে কি? ইয়াত লাগে AM, ইয়াত লাগে AB, ইয়াত AN আছে, AN পাইছোঁ, কিন্তু আমি তলত AB লাগে আৰু AD লাগে, গতিকে গোটেইটো লাগে, গতিকে আমাক MB হে আছে।
সো দেখা এ এম বি গতিকে এইখিনি আছে আমাক এ এমটো নাই ঠিক আছে গতিকে এ এম এটা আমাক নিশ্চয়কৈ যোগ দিব লাগিব যোগ দিলে আমি পাই যাম ঠিক আছে সো গতিকে আমি কি কাম কৰোঁ ইয়াত আমি এনেকুৱা কৰোঁ যাতে আমাৰ এ এমটো আহি যায় তেতিয়া যোগ কৰি আমি গোটেইটো এ বিটো পাই যাওঁ ঠিক আছে সো যোগ কৰাৰ কাৰণে আমি এল চি এম ল'ম গতিকে আমি যিহেতু আমাক তলত লাগে গতিকে আমি এইটো প্ৰথম ওপৰত উঠাই দিওঁ তাৰপিছত আমি যোগ কৰাত আমাৰ সুবিধা হ'ব এল চি এম ল'লে ঠিক আছে সো গতিকে আমি ওলটাই দিওঁ এম বিটো ওপৰত লিখোঁ আৰু এ এমটো তলত দিওঁ এইফালে ওলটাই দিলে এইফালে ওলটাই দিব লাগিব দুয়োফালে একে কৰিব লাগিব ইয়াত এন ডি এইফালে হৈছে এ এন বাছ এইটোৰ কাম একো নাই আমি পিছত আকৌ ওলটাই দিলে আমাৰ ওপৰত এ এম আৰু এ এন আহি যাব জাষ্ট ইয়াত আমাক এক্সট্ৰা এটা এড কৰিব লগাৰ কাৰণে আমি ওলটাই দিলোঁ চ' আমি কি কৰোঁ এতিয়া তোমালোকে দেখা আমি দুয়ো চাইডে +1 দি দিওঁ +1 দিলে কি হ'ব এ এমটো ইয়াত লগ লাগিব যিহেতু আমাক অকল এম বিটো আছে এ এম পালেহে আমি গোটাইটো এ বি পাই যাম চ' গতিকে আমি এম বিৰ কাৰণে আমি কি কৰিম আমি +1 কৰি দিলে আমাৰ লসাগু হৈ যাব এ এমটো 1ৰ লগত এ এম এ হৈ যাব গতিকে ওপৰত গৈ প্লাছ হৈ যাব সেইকাৰণে আমি +1টো কৰি দিওঁ চ' গতিকে এম বি আৰু এ এম +1 এইফালেও এনেকৈ কৰিব লাগিব এন ডি বাই এ এন +1 দুয়োফালে কৰিলোঁ এতিয়া এল চি এম লোৱা ইয়াৰ তলত এ এম আছে ইয়াৰ তলত একো নাই মানে 1 থাকে 1 আৰু এ এম এ হ'ব এল চি এম আৰু এ এম ভাগ কৰিলে 1 যাব 1 ইনটু এম বি গতিকে এম বি হ'ল প্লাছ ইয়াৰ তলত একো নাই 1 আছে 1 ইনটু এ এম হয় এ এম ইনটু 1 এ এম এ হ'ব ঠিক আছে গতিকে এম বি আৰু এ এম যোগ কৰিলে কি হ'ব এম বি আৰু এ এম যোগ কৰিলে আমি এ বি পাই যাওঁ গতিকে আমি ইয়াত এ বি পাই গ'লোঁ নেক্সট লাইনত এইটো যোগ কৰিলে এ বি আমি পাই গ'লোঁ ঠিক আছে এ বি বাই এ এম এতিয়া ওলটাই দিলে এনচাৰটো আহি যাব এতিয়া এই চাইডতো ছেম কৰোঁ ইয়াতো এ এন হৈ যাব এল চি এম ইয়াত থাকিব এন ডি ইয়াত এ এন ইনটু 1 কি হ'ব এ এন এ হৈ যাব এতিয়া এ এন ডি আৰু এ এন যোগ কৰিলে কি হ'ব এন ডি আৰু এ এন যোগ কৰিলে আমি এ ডি পাই যাওঁ চ' গতিকে আমি এ ডি পাই যাওঁ আমাক প্ৰমাণ যিটো কৰিব লাগে প্ৰমাণত আমাক কি দিছে প্ৰমাণত এ এনটোৰ ওপৰত দিছে আৰু এ ডিটো তলত দিছে গতিকে ওলটাই দিলে হৈ যাব এইটো ঠিক আছে ওলটাই দিলে হৈ যাব চ' গতিকে আমি দুয়োফালে ওলটাই দিওঁ এতিয়া এ এমটো ওপৰত লিখোঁ এ বিটো তলত লিখোঁ এইফালে ছেম এইটো ওলটাই যাব গতিকে এ এন বাই এ ডি বাছ এইটোৱে আমাক প্ৰমাণ কৰিব দিয়া নাই জানো এইটোৱে আমাক প্ৰমাণ কৰিব দিছে এ এম বাই এ বি ইজিকুৱেল টু এ এন বাই এ ডি চ' এইটো আমি প্ৰমাণ কৰিলোঁ গতিকে লিখিব প্ৰমাণিত হ'ল প্ৰুভড প্ৰমাণিত হ'ল বা প্ৰমাণিত বুলি দিবা হৈ গ'ল বুজি পালা এইখিনিয়ে গ'ল 3 নম্বৰটোৰ সলিউশ্যন ভিডিঅ'টো বুজি পালে লাইক কৰিবা আৰু যদি বুজি পোৱা নাই কমেণ্ট কৰিবা ঠিক আছে 4 নম্বৰ প্ৰশ্ন দিছে আমাক যে চিত্ৰ 6.21ত 6.21 হৈছে এইটো চিত্ৰৰ কথা কৈছে 6.21ত ডি সমান্তৰাল এ চি ডি ই সমান্তৰাল এ চি ডি এফ সমান্তৰাল এ ডি এফ সমান্তৰাল এ ঠিক আছে প্ৰমাণ কৰা যে বি এফ ইজিকুৱেল টু বি এফ বাই এফ ই আৰু বি ই বাই ই চি গতিকে বি ই বাই ই চি গতিকে এইটো থেলছৰ উপপাদ্য মতে আমাক দিছে এতিয়া আমাক প্ৰমাণ কৰিব লাগে এইটো চ' গতিকে নিশ্চয়কৈ প্ৰমাণ কৰিব পাৰিম যিখিনি দিয়া আছে এইখিনি ব্যৱহাৰ কৰি আমি থেলছৰ উপপাদ্য বহাই দিওঁ নিশ্চয়কৈ আমাৰ মানবিলাক ওলাই পৰিব ঠিক আছে ধুনীয়াকৈ ওলাই পৰিব চিত্ৰ আৰু চাব দৰকাৰে নাই চ' 4 সলিউশ্যন কৰিম চ' দিয়া আছে যিখিনি এইখিনি লিখি ল'ম যে দিয়া আছে চিত্ৰটো থুলমূলকৈ অঁকাবা ঠিক আছে দিয়া আছে চিত্ৰটো আমি অকণমান থুলমূলকৈ অঁকাওঁ একো প্ৰব্লেম নাই চিত্ৰটো অঁকা থাকিলে সুবিধা হয় টিচাৰো যেতিয়া বহীটো চেক কৰিব ঠিক আছে ই আৰু ডি এফ বি চি বাছ থুলমূলকৈ অঁকাই ল'বা আৰু ঠিকমতে অঁকাই ল'বা এইটো যেনেকৈ সমান্তৰাল আছে তেনেকৈ সেইটো এইটো আৰু এইটো সমান্তৰাল বুলি কৈছে ঠিক আছে আমাৰ সমান্তৰাল কৈছে কি এ চিটো কাৰ সমান্তৰাল এ চিটো ডিৰ সমান্তৰাল গতিকে এ চিটো ডিৰ সমান্তৰাল গতিকে ডি ই হ'ব এইটোৰ সমান্তৰাল আৰু এইটো ডি এফৰ সমান্তৰাল মানে এইটো আৰু এইটো সমান্তৰাল চ' চিত্ৰটো পূৰা কেনেকুৱা কৰিলোঁ তোমালোকে এনেকুৱা নকৰিবা ঠিক আছে চ' যিখিনি দিয়া আছে লিখি লওঁ দিয়া আছে ডি ই সমান্তৰাল এ চি আৰু ডি এফ সমান্তৰাল এ ই প্ৰমাণ কি কৰিব লাগে প্ৰমাণ কৰিব লাগে বি এফ বাই এফ ই সমান
BE বাই EC। সো নিশ্চয়কৈ কৰিব পাৰিম। আমাৰ যিখিনি তথ্য দি আছে এই দুটা কৰিলে আমাৰ এইটো ওলাই পৰিব আপনা আপনি, ঠিক আছে, দেখিবা। গতিকে ডি আছে যে এতিয়া প্ৰমাণটো কৰোঁ। প্ৰমাণ যে আমাক ডি সমান্তৰাল AC কৈছে, DE সমান্তৰাল AC। গতিকে এই গোটেই ত্ৰিভুজটো চোৱা, ডি এইটো সমান্তৰাল হ'লে BE আৰু EC বাই AD বাই DB সমান হ'ব। গতিকে গোটেইটো ত্ৰিভুজ হ'ব। গতিকে প্ৰমাণ ত্ৰিভুজ ABCৰ ABCত আমাক এইটো দিছে DE সমান্তৰাল AC। এইটো যদি কি হ'ব, DE টো AC সমান্তৰাল হ'লে এইটো আৰু এইটো হ'ব, অৰ্থাৎ BE বাই EC সমান সমান কি হ'ব, BD বাই AD বা AD বাই DB, যিটো লিখা তোমালোকৰ সুবিধা, BD বাই AD বুলিয়ে লিখোঁ। ঠিক আছে, এইটো থেলছৰ উপপাদ্য মতে, থেলছৰ উপপাদ্য মতে এইটো 1 নম্বৰ দিলোঁ। এতিয়া আকৌ আৰু এটা দিছে ৰিলেশ্যন, এইটো এটা ৰিলেশ্যন দিছে, আকৌ ৰিলেশ্যন দিছে DF সমান্তৰাল AE, DF সমান্তৰাল AE, DF সমান্তৰাল AE, DF সমান্তৰাল AE। গতিকে এইটো ত্ৰিভুজৰ কথা কৈছে, তাৰমানে এইখিনি ত্ৰিভুজ ABE, এইটো ত্ৰিভুজ, এইটো আৰু এইটো সমান্তৰাল। চ' এইটো সমান্তৰাল হ'লে এইটো আৰু এইটো সমান হ'ব অনুপাতটো। চ' এইটো সমান্তৰাল আছে। গতিকে ত্ৰিভুজ কি কথা কৈছে, ABEত, ত্ৰিভুজ ABEত আমি এইটো সমান্তৰাল দি আছে। গতিকে কি হ'ব, এইটো মতে BF বাই FE টো কাৰ সমান হ'ব, BD বাই D এর সমান হ'ব। যেহেতু এইটো গোটেই বাহুটো আছে, এইটো সাধাৰণ বাহু, গতিকে সুবিধা হ'ল, মিলি যাব, ইজিকুৱেল টু BD বাই DA, BD বাই DA। ইয়াতে চাবা BD বাই DA, ইয়াতে BD বাই DA। গতিকে এইটো আৰু এইটো সমান হ'লে এইটো সমান হ'ব নিশ্চয়কৈ। চ' এইটো হৈছে থেলছৰ উপপাদ্য মতে, থেলছৰ উপপাদ্য মতে এইটো 2 নম্বৰ দিওঁ। সমীকৰণ 1 আৰু 2 পৰা লিখোঁ এতিয়া, যে সমীকৰণ 1 আৰু 2 পৰা আমি এইটো আৰু এইটো সমান পাওঁ। প্ৰমাণ কৰিব দিছে BF বাই FE ইয়াত আছে, আৰু BE বাই AC ইয়াত আছে, গতিকে সমান হৈ গ'ল। গতিকে সমীকৰণ 1 আৰু 2 পৰা BF বাই এইটো আগত লিখোঁ, যিহেতু এইটো আগত দিছে, BF বাই FE ইজিকুৱেল টু BE বাই EC, যিহেতু এইটো আৰু এইটো সমান, সেইকাৰণে এইটো সমান হৈ গ'ল। ঠিক আছে, গতিকে এইটো আমি প্ৰমাণ পাই গ'লোঁ। ঠিক আছে, প্ৰশ্নত কৈছে এইটো প্ৰমাণ কৰিব লাগে, এইটো আমি প্ৰমাণ পাই গ'লোঁ, চেম পাই গ'লোঁ। দেখুওৱা যে প্ৰমাণ কৰা যে এইটো, গতিকে প্ৰমাণিত কৰিব পাৰি, যাতে প্ৰমাণিত বাছ এইখিনিয়ে কৰিবা, এনচাৰ হৈ গ'ল। বুজি পালানে? এতিয়া 5 নম্বৰটোৰ সলিউশ্যন কৰিম। 5 নম্বৰ কৈছে চিত্ৰ 6.22 আছে ইয়াত। এইটো চিত্ৰৰ কথা কৈছে, ডি সমান্তৰাল OQ আৰু DF সমান্তৰাল OR। দেখুওৱা যে EF সমান্তৰাল QR, EF সমান্তৰাল QR। গতিকে এইটো আৰু এইটো সমান্তৰাল বুলি কৈছে। গতিকে এইটো যদি সমান্তৰাল প্ৰমাণ কৰিব লাগে, তেনেহ'লে আমি নিশ্চয়কৈ এইটো আৰু এইটোৰ অনুপাত আৰু এইটোৰ অনুপাত সমান দেখাব পাৰিলে থেলছৰ বিপৰীত সূত্ৰ মতে আমি এইটো সমান্তৰাল দেখাব পাৰিম। চ' আমি দেখা পাইছোঁ যে আমাক কিবা সমান্তৰাল দিছে, DE ইজিকুৱেল টু OQ, DE ইজিকুৱেল টু OQ। গতিকে এইটো আৰু এইটো সমান্তৰাল দিছে। গতিকে এইটো ত্ৰিভুজৰ কাৰণে আমি এইটো পাই যাম। চেম এইটো ত্ৰিভুজৰ কাৰণে আমাক দিছে কি, DF ইজিকুৱেল টু OR। গতিকে আমাৰ এইটো সাধাৰণ বাহু পাই যাম। এইটো সাধাৰণ পালে এইটো আৰু এইটো সমান হৈ যাব, এইটো সমান পালে এইটো সমান্তৰাল বুলি ক'ব পাৰিম। বাছ, ইজি প্ৰশ্ন। যিটো চিত্ৰ দি আছে থুলমূলকৈ তোমালোকে অকণমান আঁকি ল'বা চিত্ৰটো। চিত্ৰ আঁকিবা মাষ্ট, ঠিক আছে, স্কেল দি নাআঁকিলেও থুলমূলকৈ হ'লেও আঁকিবা। তোমালোকৰ টিচাৰে যেতিয়া চেক কৰিব তেতিয়া সুবিধা হ'ব। ঠিক আছে, ইয়াত এনেকৈ দিছে, এইটো হৈছে O, এইটো হৈছে D বিন্দু। এতিয়া আমাক যিখিনি দিয়া আছে এইখিনি লিখি লওঁ, কুৱেশ্যন উঠোৱা হৈ গৈছে। বাছ, এতিয়া যিখিনি দিয়া আছে সেইখিনি উঠাই লওঁ। দিয়া আছে
যে দিয়া আছে DE D সমান্তৰাল OQ আৰু DF সমান্তৰাল OR দেখাব লাগে, অৰ্থাৎ প্ৰমাণ কৰিব লাগে। কি লাগে প্ৰমাণ কৰিব? EF সমান্তৰাল QR। বাস, ঠিক আছে। এতিয়া আমি যিখিনি মান দি আছে ইয়াৰ পৰা আমি প্ৰমাণ লাহে লাহে কৰিলে হৈ যাব, এইটো আমি পাই যাম। সো গতিকে লিখো এতিয়া প্ৰমাণ D সমান্তৰাল OQ, DE সমান্তৰাল OQ, গতিকে এইটো ত্ৰিভুজৰ কথা কৈছে, এইটো ত্ৰিভুজৰ কথা কৈছে, ঠিক আছে। PQO, গতিকে OQ আৰু ইয়াত হৈছে DE, এইটো হৈছে D, এইটো হৈছে E। সো এইটো সমান্তৰাল হ'লে এইটো আৰু এইটো সমান্তৰাল হৈ যাব, সমানুপাতিকটো। সো অৰ্থাৎ এইটো ত্ৰিভুজৰ কথা কৈছে, গতিকে ত্ৰিভুজ PQO বা OPQ বুলি লিখিব পাৰি। OPQত DE সমান্তৰাল OQ, ঠিক আছে। সো এইটো যদি সমান্তৰাল হয় কি হ'ব? থেলছৰ উপপাদ্য মতে কি হ'ব? DE, গতিকে এইটো যে OD, এইটো হৈছে D, OD বাই DP ইজ ইকুৱেল টু কি হ'ব? QE বাই EP, QE বাই EP, বাস এইটো থেলছৰ উপপাদ্য মতে এইটো হ'ল 1 নম্বৰ। এতিয়া আকৌ দিছে আমাক এইটো DF সমান্তৰাল OR, গতিকে এইটো কোনটো ত্ৰিভুজৰ কথা কৈছে? DF সমান্তৰাল OR, DF সমান্তৰাল OR, গতিকে এইটো আৰু এইটো সমান্তৰাল হ'লে এইটো ত্ৰিভুজৰ কথা কৈছে, OPR ত্ৰিভুজৰ কথা কৈছে। গতিকে ত্ৰিভুজ OPRত এইটো সমান্তৰাল হ'লে কি হ'ব? এইটো হ'লে সেম, এইটো আৰু এইটো সমান হ'ব, অৰ্থাৎ OD বাই DP কাৰ সমান্তৰাল হ'ব? OD বাই DP সমান্তৰাল হ'ব PF বাই FR, বা ইফালৰ পৰা চাব পৰা RF বাই FP তথাপিও হ'ব, ঠিক আছে। RF বাই FP তথাপিও হ'ব কিন্তু, ঠিক আছে। এতিয়া দেখা OD বাই DP, ইয়াতো আছে চাবা OD বাই DP, গতিকে এইটো আৰু এইটো একে আছে, গতিকে এইটো আৰু এইটো একে হৈ যাব। সো গতিকে লিখিব পাৰিম এইটো 2 নম্বৰ, থেলছৰ উপপাদ্য বুলি দিবা, থেলছৰ উপপাদ্য মতে সো গতিকে সমীকৰণ 1 আৰু 2 পৰা কি পাওঁ? OD বাই DP ইজ ইকুৱেল টু RF বাই FP ইজ ইকুৱেল টু এইফালে OD বাই DP আছে, গতিকে QE বাই EP, এইটো আগত লিখিলে হয়, পিছত লিখিলে হয়, ঠিক আছে। QE বাই EP, সো ইয়াত লিখি এইটো সমান সমান দি লিখিলে হ'ব, তোমালোকৰ ইচ্ছা মুঠতে, একো প্ৰব্লেম নাই। QE বাই EP, এতিয়া RF বাই FP, চোৱা RF বাই FP আৰু পাইছোঁ QE বাই EP, গতিকে এইটো আৰু এইটো সমান্তৰাল পাইছোঁ আমি সমানুপাতিকত, গতিকে নিশ্চয়কৈ EFটো QR সমান্তৰাল হ'ব। সো গতিকে এইটো থেলছৰ বিপৰীত সূত্ৰ মতে আমি পাই যাওঁ, গতিকে লিখিম অতএব EF সমান্তৰাল OQ, থেলছৰ বিপৰীত সূত্ৰ মতে। যেতিয়া এইটোৰ পৰা আমি সমান্তৰাল ওলাওঁ, সেইটো থেলছৰ বিপৰীত সূত্ৰ, আৰু সমান্তৰালৰ পৰা যদি আমি এইটো ওলাওঁ, সেইটোক আমি থেলছৰ উপপাদ্য বুলি কওঁ, ঠিক আছে। সো এইটো হৈছে থেলছৰ বিপৰীত সূত্ৰ, ইয়াত লিখি দিওঁ বিপৰীত সূত্ৰ বা উপপাদ্য, বিপৰীত
উপপাদ্য ঠিক আছে বুজি পালা থেলছৰ বিপৰীত উপপাদ্য মতে বাস এইটো আমি সমান্তৰাল পাই গলো গতি প্ৰমাণিত হল बस এইখিনি আমাৰ এনসার বুজি পালা समझ गए आप लोग এইখিনি ৰাখিবা তোমালোকৰ 5 নম্বৰ সলিউশন হৈ গল এতিয়া 6 নম্বৰ প্ৰশ্ন দিছে যে চিত্ৰ 6.23 ত 6.23 হৈছে এইটো চিত্ৰৰ কথা কৈছে 6.23 ত এ বি আৰু সি বিন্দু তিনিটা ক্ৰমে অ পি অ কিউ আৰু অ আৰ ৰ ওপৰত আছে যাতে এ বি সমান্তৰাল পি কিউ আৰু এ চি সমান্তৰাল পি আৰ দেখুৱা যে বি চি সমান্তৰাল কিউ আৰ গতিকে আমি এই মানকেইটাৰ পৰা আমি এইটো নিশ্চয়কৈ ওলাব পাৰিম যেহেতু আমাৰ এটা কমন থাকিব ঠিক আছে যে এ বি সমান্তৰাল পি আৰ এ চি সমান্তৰাল পি আৰ গতিকে এতিয়া বি চি সমান্তৰাল কিউ আৰ আমাক প্ৰমাণ কৰিব লাগে সো গতিকে আমাৰ এইটো কৰিলে আমি এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ কৰিলে আমি এইটো কমন পাই যাম কমন পালে আমি নিশ্চয়কৈ এইটো আৰু এইটো সমান্তৰাল পাই যাম ঠিক আছে সো গতিকে আমি এটাকে কৰিলে হৈ যাব গতি 6 সলিউশন আমি চিত্ৰটো ওপৰত উঠাই দিওঁ যেহেতু চিত্ৰটো দৰকাৰ সো চিত্ৰটো থুলমূলভাৱে তোমালোকে আঁকিবা স্কেলৰ সহায়ত পি কিউ আৰ ইয়াত আছে অ বিন্দু ইয়াত এনেকুৱা দিছে আৰু এনেকুৱা দিছে ইয়া হৈছে এ বি সি ঠিক আছে এতিয়া মানকেইটা যিকেইটা দিয়া আছে কথা এইকেইটা আমি লিখি লওঁ যে দিয়া আছে বুলি যে দিয়া আছে সো যিখিনি দিয়া আছে এইখিনি আমি লিখি লম যে এ বি সি তিনিটা বিন্দু ক্ৰমে এনেকৈ লিখিবা যে এ বি আৰু সি তিনিটা বিন্দু ক্ৰমে তিনিটা ক্ৰমে এ বি সি তিনিটা ক্ৰমে তিনিটা বিন্দুৰ কথাটো আছে বিন্দু তিনিটা ক্ৰমে অ পি অ কিউ আৰু অ আৰৰ ওপৰত আছে যাতে কি এ বি সমান্তৰাল পি কিউ আৰু অ কিউ সমান্তৰাল অ আৰ পি আৰ এটা দেখাব লাগে অৰ্থাৎ প্ৰমাণ কৰিব লাগে যিখিনি দিয়া আছে যিখিনি কথা প্ৰশ্ন থাকে সেইখিনি দিয়া আছে লিখিবা আমি যেতিয়া ট্ৰায়াঙ্গেলছ কৰিম বা জ্যামিতি কৰিম ঠিক আছে সো প্ৰমাণ কৰিব লাগে যে বি চি ইজ ইকুৱেল টু কিউ আৰ বি চি সমান্তৰাল কিউ আৰ ঠিক আছে একোটো ভুল হোৱা নাই পাস এতিয়া আমি নিশ্চয়কৈ প্ৰমাণ কৰিব পাৰিম এই দুটা মানৰ পৰা আমি প্ৰমাণ কৰিব পাৰিম যে বি চি ইজ ইকুৱেল টু কিউ আৰ ঠিক আছে সৰি বি চি সমান্তৰাল কিউ আৰ সো গতিকে এইটো থেলছৰ বিপৰীত সূত্ৰৰ মতে আমি পাই যাম সো প্ৰমাণটো লিখো এতিয়া যে প্ৰমাণ সো আমাক দিয়া আছে প্ৰথমটো এইটো যে এ বি সমান্তৰাল পি কিউ সো এ বি সমান্তৰাল পি কিউ কোনটো ত্ৰিভুজৰ কথা কৈছে এইটো ত্ৰিভুজৰ কথা কৈছে অৰ্থাৎ অ পি কিউ ত্ৰিভুজৰ কথা কৈছে ত্ৰিভুজ অ পি কিউত এইটো সমান্তৰাল হলে কি হ'ব অ বি আৰু অ বি বাই বি কিউ অ এ বাই পি এ কি হ'ব অনুপাতত থাকিব অতএব অ বি বাই অ কিউ সমান সমান অ এ বাই চিত্ৰত চোৱা অ এ বাই এ পি এইটো থেলছৰ সূত্ৰৰ মতে হ'ব অ এ বাই এ পি থেলছৰ সূত্ৰৰ মতে হ'ব থেলছৰ উপপাদ্য মতে 1 নম্বৰ গ'ল এতিয়া আকৌ আমি ত্ৰিভুজ আমাক এইটো দিছে অ কিউ সমান্তৰাল পি আৰ দিছে গতিকে এইটো কোনটো ত্ৰিভুজত আছে চোৱা অ কিউ ভুল হ'ল নেকি আমাৰ কিবা সৰি এ চি সমান্তৰাল পি আৰ
এসি সমান্তৰাল পিআৰ দিয়া আছে, এসি সমান্তৰাল পিআৰ। ঠিক আছে, এসি সমান্তৰাল পিআৰ দিয়া আছে, গতিকে অ' চি বাই চি আৰ আৰু অ' এ বাই অ' পি আমাৰ সমান হ'ব। গতিকে এইটো আমি সাধাৰণ পাই গ'লোঁ, অ' এ বাই অ' পি ইয়াতো আমি পাই যাম। গতিকে এইটো সমান্তৰাল হ'লে ত্ৰিভুজ কোনটো পাম আমি? অ' পি আৰৰ পৰা। ত্ৰিভুজ অ' পি আৰত এইটো সমান্তৰাল এইটো হ'লে অ' চি বাই চি আৰ, অ' চি বাই চি আৰ হ'ব। ইফালে কি হ'ব? অ' এ বাই এ পি, অ' এ বাই এ পি। এইটো থেলছৰ উপপাদ্য মতে হ'ব, থেলছৰ উপপাদ্য মতে এইটো 2 নম্বৰত দিওঁ। ইয়াতো আছে অ' এ বাই এ পি, ইয়াতো আছে অ' এ বাই এ পি, গতিকে এইটো সমান হ'লে এইটো সমান হ'ব। গতিকে লিখোঁ সমীকৰণ 1 আৰু এইবিলাক একেবাৰে সহজ অংক নহয় জানো, জাষ্ট কৰি গ'লে হ'ল। 1 আৰু 2ৰ পৰা লিখিব পাৰোঁ কি? অ' চি বা এইটো আগত লিখিব পাৰোঁ যে অ' বি বাই অ' কিউ ইজ ইকুৱেল টু অ' চি বাই চি আৰ। চ' অ' বি বাই অ' কিউ, অ' চি বাই চি আৰ। গতিকে এইটো আৰু এইটো সমান্তৰাল অনুপাতত যদি ভাগ কৰে তেনেহ'লে এইটো আৰু এইটো সমান্তৰাল হ'ব থেলছৰ বিপৰীত সূত্ৰ মতে। গতিকে আমি লিখিব পাৰোঁ অতএব আমাক চিত্ৰত যদি প্ৰমাণ যিটো কৰিব লাগে যে বি চি সমান্তৰাল কিউ আৰ। ঠিক আছে, বি চিটো কিউ আৰৰ সমান্তৰাল হ'ব। এইটো থেলছৰ বিপৰীত উপপাদ্য মতে, থেলছৰ বিপৰীত উপপাদ্য মতে বাছ এইটো পাই গ'লোঁ। গোটেই প্ৰমাণিত বুলি লিখি দিব পাৰি এতিয়া, প্ৰমাণিত। বাছ হৈ গ'ল, বুজি পালা? এতিয়া আমি 7 নম্বৰ প্ৰশ্নটোৰ আমি সলিউশ্যন কৰিম। 7 নম্বৰ প্ৰশ্ন দিছে যে উপপাদ্য 6.1ৰ সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৰে যোৱাকৈ টনা ৰেখাডাল যদি আন এটা বাহুৰ সমান্তৰাল হয় তেনেহ'লে ৰেখাডালে তৃতীয় বাহুটোক দ্বিখণ্ডিত কৰিব। মনত পেলোৱা এইটো তোমালোকে নৱম শ্ৰেণীত প্ৰমাণ কৰিছিলা। গতিকে এইটো নৱম শ্ৰেণীতো আছিল বুলি কৈছে প্ৰশ্নটোত। চ' এইটো আমাক 6.1ৰ সহায় ল'ব কৈছে। ঠিক আছে, 6.1টো কৈছে এইটোৰ সহায় লৈ কৰিব দিছে। ঠিক আছে, গতিকে কি হয় এইটো বস্তুটো মই তোমালোকে দেখাই দিওঁ এতিয়া। এইটো কৰোঁতে যে আমাক চিত্ৰত কৈছে যে 6.1ৰ সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৰে, গতিকে এটা ত্ৰিভুজ হৈছে এ বি চি। এটা ত্ৰিভুজৰ মধ্যবিন্দু ধৰি লোৱা এইটো আছে মধ্যবিন্দুৰ মাজেৰে যোৱাকৈ টনা ৰেখাডাল, গতিকে মধ্যবিন্দুৰ মাজেৰে যদি এটা ৰেখা যায়, ৰেখাডাল যদি আন এটা বাহুৰ সমান্তৰাল হয়, গতিকে আন এটা বাহুৰ সমান্তৰাল, গতিকে এইটো ৰেখা ইয়াৰ সমান্তৰাল হৈছে, গতিকে এ বি চি ডি ই, গতিকে এই ডি বাহুটো ইয়াৰ সমান্তৰাল আছে। ঠিক আছে, সমান্তৰাল হয়, এইটো উপপাদ্য 6.1। তেনেহ'লে ৰেখাডালে তৃতীয় বাহুটোক দ্বিখণ্ডিত কৰিব। গতিকে ৰেখাডালে এইটো প্ৰথম বাহু, এইটো দ্বিতীয়, এইটো তৃতীয় বাহু, এই তৃতীয় বাহুটোক এই ৰেখাডালে দ্বিখণ্ডিত কৰিব, অৰ্থাৎ এইটো আৰু এইটো সমান। এ ইজ ইকুৱেল টু ই চি আমাক প্ৰমাণ কৰিব লাগে। ঠিক আছে, দ্বিখণ্ডিত কৰিব বুলি কৈছে, এইটো আমাক প্ৰমাণ কৰিব লাগে। চ' আমি লিখি লওঁ, ধৰা হ'ল এ বি চি ত্ৰিভুজ এ বি চিত ডি ই বা ত্ৰিভুজৰ মধ্যবিন্দু হৈছে, বা আমি এইটো বাহু যিহেতু ধৰিছোঁ, গতিকে এইটো যদি মধ্যবিন্দু হয় এ বিৰ, তেনেহ'লে এইটো মধ্যবিন্দুৰে যাব। ঠিক আছে, নিশ্চয়কৈ ইও এইটোৰ মধ্যবিন্দু হয় কাৰণে মধ্যবিন্দুৰে গৈছে, ইয়াৰো যদি এইটো মধ্যবিন্দু হয় মধ্যবিন্দুৰে যাব। ঠিক আছে, কাৰণ মধ্যমাবিলাক লম্বভাৱে থাকে। গতিকে ডি বিন্দুটো আমি ধৰি লওঁ, ধৰা হ'ল এ বি চিত ডি বিন্দুটো এ বিৰ মধ্যবিন্দু। ঠিক আছে, আৰু এইটো মধ্যবিন্দু হ'লে এইটোৱে মধ্যবিন্দুৰে যাব। ঠিক আছে, মধ্যবিন্দু আৰু ডি সমান্তৰাল বি চি। ঠিক আছে, কাৰণ ৰেখা খেচিলে এইটো সমান্তৰাল হয় বুলি কৈছে। ঠিক আছে, টনা ৰেখাডাল আন এটা বাহুৰ সমান্তৰাল, গতিকে আন এটা বাহুৰ সমান্তৰাল, গতিকে ডি সমান্তৰাল বি চি হৈছে। এতিয়া প্ৰমাণ কৰিব লাগে যে এই ৰেখাডালে আনটো বাহুক, তৃতীয় বাহুক
সমদ্বিখণ্ডিত কৰে অৰ্থাৎ AE সমান সমান EC বুলি প্ৰমাণ কৰিব লাগে EC বাস এইটো প্ৰমাণ কৰিব পাৰিলে হৈ গ'ল আমাৰ এইটো প্ৰশ্নটোত কৈছে সমদ্বিখণ্ডিত কৰে বুলি কৈছে ঠিক আছে সো এতিয়া প্ৰমাণটো কৰোঁ আমি সো প্ৰমাণটো আমি এইটো যেটো দিছে ইয়াৰ পৰা আমি ওলাব পাৰিম যেহেতু আমি এইটো দিলে আমি ইয়াৰ আধা এইটো বাই এইটো আমি লিখিব পাৰোঁ থেলছৰ উপপাদ্য মতে কিন্তু এইটো কৰাৰ কাৰণে আমাক এইটো আৰু এইটো ইকুৱেল কৰিব লাগে ঠিক আছে সো গতিকে যেহেতু আমি মধ্যবিন্দু ধৰিছোঁ মধ্যবিন্দু ধৰি কিবাকে আমি যিকোনো এটাৰ মান বা সমানকে আমি লৈ লওঁ যেহেতু চাবা যদি আমি থেলছৰ উপপাদ্য ব্যৱহাৰ কৰোঁ AD বাই DB AE বাই EC হৈ যাব সো AE বাই EC হৈ যাব যেহেতু গতিকে আমি কিবাকে যদি এইটোৰ মান যিকোনো আমি সমান বুলি দেখাব পাৰোঁ মধ্যবিন্দু মানে সমান হৈ যায় সমান বুলি দেখাব পাৰিলে আমি 1 পাই যাওঁ 1 পালে এইটো আৰু এইটো আমি বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰি EC বাই AE আমি কৰিব পাৰিম ঠিক আছে গতিকে কেনেকৈ কৰিম দেখা যে যেহেতু DAB সির মধ্যবিন্দু DABC বা DAB ৰেখাৰ মধ্যবিন্দু বুলি দিলেও হ'ব ঠিক আছে বা তোমালোকে এইটো যেটো আছে ইয়াত যদি তোমালোকে D দিয়া তথাপিও হ'ব যেহেতু এইটো যেটো মধ্যবিন্দু সিধাকে ইয়াতো আহিব ঠিক আছে গতিকে যেহেতু ত্ৰিভুজ ABC ৰ মধ্যবিন্দু DAB ৰ মধ্যবিন্দু দিবা যেহেতু AB ৰ মধ্যবিন্দু DAB ৰ মধ্যবিন্দু ঠিক আছে মধ্যবিন্দু হলে কি হ'ব দেখা AD যেহেতু আমি ৰেখা লৈছে এই কাৰণে মই ABC দিয়া নাই ঠিক আছে যেহেতু DAB ৰ মধ্যবিন্দু AB ৰ মধ্যবিন্দু আছে D যদি হয় তাহলে কি হ'ব AD সমান BD হ'ব মধ্যবিন্দু হলে AD সমান DB বা BD আগত B আগত আহে গতিকে BD লিখিব পাৰো DB লিখা একে কথা DB হ'ব ঠিক আছে সো আমি কি কৰোঁ যিকোনো এটা আমি কাটি দিওঁ গতিকে আমি তলত AD ৰে ভাগ কৰোঁ বা BD ৰে আমি ভাগ কৰি দিওঁ সো গতিকে আমি কি কৰোঁ AD বাই DB কৰোঁ DB বাই DB তলত আমি DB কৰিছোঁ হৰত কৰিলে এইটো কটা যাব অকল কি থাকিব 1 থাকিব গতিকে AD বাই DB এইটো কটা গ'লে 1 থাকিলে সো 1 পাই গ'লে এতিয়া আমি বজ্ৰগুণন কৰিলে AD DB পাই যাওঁ তাৰ মানে ঠিক আছে তেনেকৈ আমি EC AE AC পাই যাম সো তেনেকৈ কৰিম এতিয়া আমি থেলছৰ উপপাদ্য ব্যৱহাৰ কৰি দিওঁ আকৌ থেলছৰ উপপাদ্য মতে আমাক দিছে এইটো DE সমান্তৰাল BC যে ত্ৰিভুজ গোটেইটো ত্ৰিভুজৰ পৰা লওঁ ত্ৰিভুজ ABC ত DE সমান্তৰাল BC DE সমান্তৰাল BC গতিকে D সমান্তৰাল BC হলে AD বাই DB সমান কি হৈ যাব AE বাই EC সো AD বাই DB কিমান AD বাই DB হৈছে 1 সো এটোৰ মান হৈছে 1 আৰু এইফালে হৈছে AE বাই EC সো গতিকে আমি বজ্ৰগুণন কৰোঁ এতলত একৰ মানে 1 আছে 1 ইনটু এইটো হ'ব গতিকে AE আকৌ 1 ইনটু এইটো AE হৈ যাব 1 ইনটু EC হৈ যাব গতিকে AE EC পাই গ'লো EC পাই গ'লো গতিকে প্ৰমাণিত হৈ গ'ল ঠিক আছে গতিকে লিখিম অতএব DE সমান্তৰাল BC বা DEAC ক সমদ্বিখণ্ডিত কৰে DEAC ক সমদ্বিখণ্ডিত কৰে সমদ্বিখণ্ডিত কৰে বাস প্ৰমাণিত ঠিক আছে এইখিনি আমাৰ সমাধান সো আমি এইটো কি সূত্ৰত পাইছোঁ এইটো থেলছৰ সূত্ৰত পাইছোঁ থেলছ বুলি লিখিবা যে থেলছৰ উপপাদ্য মতে ঠিক আছে এইটো থেলছৰ উপপাদ্য মতে আমি পাইছোঁ কথাষাৰ লিখিবা বাস এইখিনি লিখিবা আমাৰ 7 নম্বৰটোৰ সলিউশন হৈ গ'ল বুজি পালানে এইবিলাক অংক এনেদৰে কৰিবা প্ৰেক্টিছ কৰিবা আহি যাব বুজি পাইছা সো আজিৰ ভিডিঅ'ত এইখিনি আছিলে আমি নেক্সট ভিডিঅ'ত 8 নম্বৰৰ পৰা 8 9 10 11 12 13 লৈকে আছে MCQ এড কৰিছে MCQ খিনিয়ে কৰিম ঠিক আছে সো স্ক্ৰিনৰ ৰাইট সাইডত উঠিব তাতে ক্লিক কৰি চাব পাৰিবা নহলে ডেসক্ৰিপচন দি আছে আৰু প্লে লিষ্টটো বনাই দিয়া আছে আজিলৈকে আহোঁ দিয়ক বাবে টেক কেয়াৰ